দুলিয়াজানৰ নগাজান তৈলক্ষেত্ৰত অঘটন তৈল খাদৰ পৰা অহৰহ নিৰ্গত হৈছে তেল আৰু গেছ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছে অইলৰ বিষয়া কৰ্মচাৰী অইলৰ অগ্নি নিৰ্বাপক বাহিনীও উপস্থিত হৈছে ঘটনাস্থলীত 309 নম্বৰ তৈল খাদত এই ঘটনা সংঘটিত হৈছে আমি আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো আৰু এই এক্সক্লুসিভ ভিজুৱেলছ আপোনালোকক দেখুৱাইছো চাওক কিদৰে নগাজান তৈলক্ষেত্ৰত তেল আৰু গেছ অহৰহ নিৰ্গত হৈ আছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হ'ব পাৰে সেই এলেকাটোত যাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ দল গৈ উপস্থিত হৈছে সেই স্থানত তাৰ সমান্তৰালকৈ অইলৰ যিসকল কৰ্মচাৰী অইলৰ সেই কৰ্মচাৰীসকল গৈ ঘটনাস্থলীত উপস্থিত হৈছে তেওঁলোকে এই যিটো স্থানৰ পৰা অহৰহ তেল আৰু গেছ নিৰ্গত হৈ আছে সেই স্থানটো মেৰামতি কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে চাওক কিমান ওপৰলৈকে ইয়াত তেল আৰু গেছ নিৰ্গমন হৈছে আপোনালোকে দেখিবলৈ পাইছে কি প্ৰচণ্ড গতিত তেল বাহিৰলৈ ওলাই গৈছে আপোনালোকে দেখিবলৈ পাইছে আমি পুনে পুনে আপোনালোকক গোটেই ঘটনাটোৰ সবিশেষ জনাবৰ বাবে প্ৰণৱজিৎ বৰাৰ কাষলৈ লৈ যাম ফোনযোগে আমি প্ৰণৱজিৎ বৰাৰ সৈতে সংযুক্ত হৈছোঁ প্ৰণৱ ঘটনাটোৰ সবিশেষ মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাজদীপ তোমাৰ জৰিয়তে মই প্ৰতিদিন টাইমত দৰ্শক জনালে কিছু সময় পূৰ্বে অইল ইণ্ডিয়া লিমিটেডৰ যি নগাজান তৈলক্ষেত্ৰ আছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তৈল খাতৰ সংলগ্ন যিটো মূল এছপাষ্টিৰ পৰা অহৰহ গতিত খাৰুৱা তেল আৰু তাত গেছ প্ৰাকৃতিক গেছ নিৰ্গমন ঘটনা সংঘটিত হৈছে কিন্তু এই মুহূৰ্তলৈকে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ যিসকল শীৰ্ষ বিষয়া আছে অগ্নি নিৰ্বাপক বাহিনী আছে আৰু দুৰ্যোগ নিৰ্বাপন যি তেওঁলোকৰ বিভাগ আছে সকলো বিভাগৰ লোক ঘটনাস্থলীলৈ ৰাওনা হৈছে কিন্তু এই মুহূৰ্তলৈকে গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আৰু এইখিনিতে এটা ক'বই লাগিব যে কি পৰিস্থিতিত এনে ঘটনা সংঘটিত হৈছে এতিয়াও কিন্তু স্পষ্ট হোৱা নাই বা অইল কৰ্তৃপক্ষই সংবাদ মাধ্যমক এই মুহূৰ্তলৈ জানিব দিয়া নাই ৰাজদীপ মই জানিব বিচাৰিম যদিহে সেই তেল আৰু গেছৰ নিৰ্গমন যদি বন্ধ কৰিব পৰা নাযায় আপুনি যিহেতু উল্লেখ কৰিছে যে এতিয়া এই পৰ্যন্ত তেওঁলোক সফল হোৱা নাই বন্ধ কৰাৰ ক্ষেত্ৰত তেনেহ'লে ওচৰ চুবুৰীয়া যিসমূহ গাঁও আছে সেই তৈলখাতটোৰ সেই গাঁওসমূহলৈ কিবা বিপদ আহি পৰাৰ সম্ভাৱনা আছে নেকি নাই এইখিনিতে এটা কথা ক'বই লাগিব যে যি স্থানত এই ঘটনা সংঘটিত হৈছে সেই স্থানটো হৈছে অইল ইণ্ডিয়া লিমিটেডৰ যি তৈলখাত আছে তাৰ কাষতে যথেষ্ট জনবসতিপূৰ্ণ আৰু এটা কথা ক'বই লাগিব যে তৈলখাতৰ যি ঘটনা সংঘটিত হৈছে তৈলখাতৰ মূল অংশটো হৈছে এছপাষ্টি আৰু এছপাষ্টিৰ পৰা যিহেতু গেছ আৰু তেল নিৰ্গমন ঘটনা সংঘটিত হৈছে আৰু এছপাষ্টিত যথেষ্ট ভূগৰ্ভৰ পৰা যি গেছ আৰু তেল নিৰ্গমন ঘটনা হৈছে যথেষ্ট ইয়াত চাপ থাকে যথেষ্ট চাপ বৃদ্ধি হৈছে বুলি আমি জানিব পাৰিছো কিন্তু এই মুহূৰ্তলৈকে কিন্তু এটা কথা ক'বই লাগিব অইল ইণ্ডিয়া লিমিটেডৰ যিসকল বিষয়া আছে যিসকল দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছে তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত সকলো তথ্য জনাবলৈ সক্ষম হ'ম ৰাজদীপ প্ৰণৱজিৎ বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ জনোৱাৰ বাবে 309 নম্বৰ তৈলখাতত এই ঘটনা সংঘটিত হৈছে আপোনালোকক দেখুৱাইছোঁ আমি এই তৈলখাতটোৰ দৃশ্যাংশ দুলিয়াজানৰ নগাজান তৈলক্ষেত্ৰতে এই ঘটনা সংঘটিত হৈছে বহু ওপৰলৈ তেল আৰু গেছ নিৰ্গমন হৈছে কিন্তু এতিয়ালৈকে সেই নিৰ্গমন ৰোধ কৰিব পৰা হোৱা নাই বিশেষজ্ঞৰ দল তাত গৈ উপস্থিত হৈছে অইলৰ বিশেষজ্ঞ দলে তাত প্ৰচেষ্টা চলাই আছে কিন্তু এতিয়ালৈকে তেল আৰু গেছৰ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে এতিয়া দাঁতিকাষৰীয়া অঞ্চলসমূহলৈ ভাবুকি আহি পৰিছে দাঁতিকাষৰীয়া অঞ্চলসমূহৰ ৰাইজ এতিয়া আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে